নমস্কাৰ সকলোকে গুড মৰ্নিং এই ভিডিঅ'টো বনাইছোঁ এখন নটিছৰ ওপৰত যিখন কালি আহিছে নটিছখন বহুত ইম্পৰ্টেণ্ট নটিছ যিসকলে পাইছে তো ঠিকে আছে যিসকলে নাই পোৱা বা বুজি পোৱা নাই তাৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে ইয়াত কৈছে যে যিসকলৰ ইয়াত এটা প্ৰথমতে মই কৈছোঁ এইটো কনফিউজ হ'ব নালাগে নটিছখনৰ প্ৰথমত লিখা আছে দ্য কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি ছাবমিটেড দ্য অনলাইন এপ্লিকেশ্যন এগেইনষ্ট ইমান মানে ৫,৫০০ পোষ্টত ছাকচেছফুলি যিসকলে জমা কৰিলে তেওঁলোকক এই ডিটেইলছখিনি জমা কৰিবলৈ কৈছে অকল যে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিলেহে জমা কৰিব লাগে তেনেকুৱা নহয় এইটো এটা ভুল ধাৰণা কিছুমানৰ হৈছে সেইটো এটা প্ৰথমতে মই ক্লিয়াৰ কৰি দিছোঁ ঠিক আছে আৰু এইখিনি ডিটেইলছ হ'ল ৫,৫০০ত আপুনি কি জমা কৰিছিলে সেইটো চাই ল'ব আপোনাৰ হাতত এপ্লিকেশ্যন একনলেজমেণ্ট কপিটো আছে সেইটোৰ ওপৰত আৰু আপোনাৰ যিটো লগইন আইডি পাছৱৰ্ড দি পেলাই আপুনি ৱেবছাইটত লগইন কৰিব তাৰপিছত এটা পৰ্টেল মানে হেৰি এটা খোলা থাকিব লিংক এটা সেই লিংকটোত ক্লিক কৰিলে আপোনালোকৰ এই ডিটেইলছখিনি ভৰাবলগীয়া হ'ব এই ডিটেইলছখিনিৰ ওপৰত মই এটা থুলমূল এটা আভা দি দিছোঁ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হৈছে হায়াৰ ছেকেণ্ডেৰী মানে 12ৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ এডমিট কাৰ্ডত শ্ব' কৰা থাকিব আৰু যদি নাই তেতিয়াহ'লে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন কপি এটা থাকে সেই ৰেজিষ্ট্ৰেশ্যন কপিটোৰ পৰা নাম্বাৰটো ভৰাই দিলেই হ'ব ইয়াত আৰু এটা কথা যিসকলৰ ৰেজিষ্ট্ৰেশ্যন মানে এইটো কি হয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিশেষকৈ ইউজ নহয়তো তো কোনোৱে হেৰুৱাই দিছে কোনোৱে বা মিছপ্লেচ হ'ল বা কোনোবা কিবা আৰু তো তেওঁলোকে জমাটো দিবই লাগিব তাৰ কাৰণে কোনোবা বা ৰিলেক্সেশ্যন বিচাৰি পেলাই কোনোবাই কোৰ্টত যাম বুলি ভাবি আশা কৰিব নালাগে ডকুমেণ্টছ জমা দিবই লাগিব তাৰ বাবে আপুনি এটা কাম কৰক মোৰ মানে যদি উপদেশ বিচাৰে তেতিয়া প্ৰথমতে আপোনালোকে হেৰিয়ত যাওক আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলত যাওক তাত গৈ পেলাই আপোনালোকে এখন এপ্লিকেশ্যন দিয়ক আৰু কওক যে মোক ইমাৰ্জেঞ্চি কাৰণে লাগে আপোনালোকৰ তাত থকা কপিটো এনেকুৱা মানে কম্পিউটাৰত থাকিবই ধৰক 2-4 টকা এটা খৰচা কৰিব পাৰে আপোনালোকৰ ফালৰ পৰা কওঁ বুলি ক'লে সোনকালে লাগে যদি কৈ পেলাই কপিটো আপুনি উলিয়াই লৈ আহক বা ফটো মাৰি পেলাই আনিলে হ'ল বোলে মোক ফটো মাৰি পেলাই দিলে হ'ল আপুনি নটিছখন দেখাব এখন মানে এই নটিছখনে প্ৰিণ্ট আউট লৈ যাব এখন এপ্লিকেশ্যন লৈ যাব তাত জমা দিয়ক আজিয়ে ওলাই যাওক আজি দেওবাৰ তো কাইলৈ ৰাতিপুৱা আপুনি যিমান পাৰে সোনকালে তাত লগ ধৰি পেলাই কামটো কৰিব পাৰিব আপোনাৰ এইটো ছল্ভ হৈ যাব প্ৰব্লেম যদি হেৰাইছে নেক্সট এনৰলমেণ্ট নাম্বাৰটো হ'ল বেটাৰমেণ্ট যিসকলে দিছিলে তেওঁলোকৰ এনৰলমেণ্ট বা ৰোল নাম্বাৰ বা কিবা নাম্বাৰ আছে যদি সেই নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যি হওক সেই নাম্বাৰটো ভৰাই দিলে হৈ যাব ইয়াৰৰ পাছিং ধৰক আপোনালোকে 2009ত হাইস্কুল পাছ কৰিছে মানে 10 মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে ধৰক 9ত যদি পাছ কৰিছে 8-9 হ'ব এইটো চৰি ইয়াত কি কৈছে এইটো ধৰক 8-9 হ'ব আৰু যদি 12 হয় তেতিয়াহ'লে ধৰক 9 যদি 11ত পাছ কৰিছে 9 আৰু 12 লিখি দিলে হৈ যাব তাত লিখাই থাকিব আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেটত ছেশ্যনটো মানে তাৰ ইয়াৰৰ পাছিংটোতো আপুনি লিখিলেই হ'ল ইয়াৰৰ পাছিং কোনটো বছৰত পাছ কৰিছে আধাৰ কাৰ্ড নাম্বাৰটো ভৰাই দিব আৰু ৰোল নাম্বাৰটো SSLC ৰোল নাম্বাৰ মানে ৰোল নাম্বাৰটো আপোনালোকে তাত লগাই দিব এইখিনি আপোনালোকৰ ডিটেইলছ বিচৰা হৈছে এই ডিটেইলছখিনি আপোনালোকৰ 11 তাৰিখ মানে যোৱাকালিৰ ৰাতিৰ পৰা অহাকালি ৰাতিলৈকে দিয়া আছে মানে কাইলৈ দিনটো আপোনালোকৰ হাতত টাইম আছে তো একদিনৰ ভিতৰত গোটেইকেইটা কাম কৰি আপোনালোকে শেষ কৰি ভৰাই দিয়ক পাৰিলে শুদ্ধকৈ ভৰাব মানে এইটো ফাইনেল ছাবমিশ্যনৰ কাৰণে হৈছে ফাইনেলাইজ কৰিবৰ কাৰণে হৈছে ৰিক্ৰুটমেণ্ট প্ৰচেছৰ যিটো মেৰিট লিষ্ট ইয়াত তলত লিখা আছে আপোনালোকে চাই ল'ব মই গোটেইখিনি পঢ়ি নিদিওঁ মানে এইটোৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকক মেৰিট লিষ্টখন ইয়াৰ ওপৰত বেছিছ কৰি ধৰক কাৰোবাৰ ডাবল আছে সেইটো শুদ্ধ পাব বা কাৰোবাৰ ডকুমেণ্টছৰ প্ৰব্লেম আছিল সেইবিলাকো ইয়াতে ডাইৰেক্ট শুদ্ধ হৈ যাব কাৰণ আপোনালোকে এই এনৰলমেণ্ট নাম্বাৰ ৰোল নাম্বাৰ ইয়াৰৰ পাছিং এইবিলাক দি দিয়াৰ লগে লগে তেওঁলোকে অনলাইন মাৰি দিয়াৰ লগে লগে সকলোবিলাক ডিটেইলছ আহি যায় তো এইখিনি আছিলে মেইন এই ভিডিঅ'টোৰ ওপৰত ইয়াতো যদি কাৰোবাৰ কনফিউজ হৈছে আৰু আপোনালোকে কোনোবাই ভাবিব পাৰে যে DWত গৈ পেলাই মই এখন এপ্লিকেশ্যন দি দিওঁ সমস্যাটো সমাধান হ'ব তেনেকুৱা নাভাবিব তাতো দিয়ক পাৰিলে মই নিদিবলৈ কোৱা নাই কিন্তু ফাৰ্ষ্ট আপোনালোকে যদি পাৰে কাউন্সিল বা বৰ্ডত 12ৰ বৰ্ডত গৈ পেলাই আপোনালোকে হেৰি কৰক উলিয়াবলৈ চেষ্টা কৰক এটা হেৰি কপি ডুপ্লিকেট কপি এটা উলিয়াবলৈ চেষ্টা কৰক সেইটো উলিয়ালে আপোনালোকৰ সকলো সমস্যা সমাধান হ'ব
তাৰপিছত যদি টাইম হয় আপোনালোকে DWত গৈ পেলাই এখন এপ্লিকেশ্যন দিয়ক যে মই এনেকৈ তাতো গৈছিলোঁ, তাত মই এইটো বা নাপালোঁ, বা মই তাত পালোঁ, বা তাত মই 2 দিনৰ পিছত পাম, এনেকৈ যি পৰাই তাত গৈ পেলাই তেতিয়া দিবগৈ পাৰিব DWত। কিন্তু প্ৰথমতে আপোনালোকে বৰ্ডত যাওক এপাক। এইটো আছিলে ভিডিঅ'টো। আৰু যদি আপোনালোকে ডকুমেণ্টছ পায় তেতিয়াহ'লে আপুনি ৱেবছাইটত লগ ইন কৰি পেলাই সকলোবিলাক ডিটেইলছ আপোনালোকে ইনপুট কৰক। ধন্যবাদ।